Hello and welcome to my video. My name is Zakir Hussain. Today I come to online to talk about SR and FOCTO Act as well as about the current political issues. যোনে অনলাইনত আছে সবে আহিলে হল। Am I audible? মোক শুনা যাই আছে নাই? কমেন্টত জনাব। মোক দেখা পাই আছে নাই জনাব কমেন্টত। আজি মই এইটো ভিডিঅ'ত এইটোৱে আলোচনা কৰিম যে আমাৰ যে এই নতুন ভোটাৰ লিষ্টটো পাব্লিছ কৰিছে, ড্ৰাফ্ট ভোটাৰ লিষ্ট আফটাৰ দ্য SR ভেৰিফিকেশ্যন। তো বহুত মানুহৰ তেনেকুৱা মানুহ জেনুৱেন মানুহ নাম বাদ পৰিছে নামৰ পৰা, আৰু কিছুমান মানুহৰ তো কি হৈছে ইহঁতৰ নামত নটিচ আহিছে। চ' যিবিলাক মানুহৰ নাম বাদ পৰিছে তাৰ মেক্সিমাম মানুহে হ'ল জেনুৱেন মানুহ। SRটো কৰিছে ঠিকে আছে, বাট জেনুৱেন মানুহখিনি কিয় বাদ দিলে তাৰ পৰা? এইটো এটা প্ৰথম কুৱেশ্যন, প্ৰশ্ন। তাৰপিছত আৰু কিছুমান মানুহক নটিচ প্ৰভাইড কৰিছে, আৰু SRৰ পিছত নটিচ দিয়াৰ পিছত ভেৰিফিকেশ্যনটো ইমান শ্বৰ্ট টাইমত কৰি দিছে যে ইমান সোনকালে মানে মানুহে ক'ৰ পৰা আহি উলিয়াব। ছাপ'জ একজন মানুহ এতিয়া মুম্বাইত গৈছে, দিল্লীত গৈছে, তো আউট অফ ইণ্ডিয়াত আছে, তো ইমান শ্বৰ্ট টাইমত কেনেকৈ আহিব আপোনালোকে নিজে ভাবক। এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ যে যদি আপোনালোকৰ হেৰি হৈছে, যদি আপোনালোকৰ কোনোবাই তেনেকুৱা বাহিৰত আছে, আহিব পৰা নাই, তেখেতসকলে কেনেকৈ কি কৰিব, কোঅৰ্ডিনেট কৰিব, যোগাযোগ কেনেকৈ কৰিব। এতিয়া মোৰ কথা হ'ল সেই এচাম মানুহ যে আছে যিবিলাক বাহিৰত আছে, ইহঁতে এটা কাম কৰিব। যেতিয়া ইহঁতৰ ঘৰত কি কৰিছে নটিচ দিছে, যেতিয়া ইহঁতৰ ঘৰত যিহেতু নটিচ দিছে, তো ইহঁতে গম পাব যে বস্তুটো কেনেকৈ কি কৰিব লাগিব, বাট ইহঁতে নাজানে। তো এতিয়া ইহঁতে কি কৰিব? মেইন কথা হ'ল মানুহবোৰ এতিয়া কলৈ যাব? তো ইয়াৰ কৰণীয় কি কাম আছে? তো প্ৰথমতে কি কৰিব, যিহেতু আপোনালোকে হেৰি হৈ আছে, যিহেতু আপোনালোকে দূৰত কি হৈ আছে, তো আপোনালোকে এটা কাম কৰিব যে প্ৰথমেতো এটা কাম কৰক, য'ত আছে আপুনি তাৰে এটা লাইভ লোকেশ্যনৰ স্ক্ৰীনশ্বট আপোনাৰ লগত ৰাখি থওক পিছলৈ ফৰ দ্য ৰেফাৰেঞ্চ। যেতিয়া আপোনাক নটিচ দিছে, যেতিয়া আপোনাৰ কিবা প্ৰব্লেম হ'ব, পিছলৈ কিবা কেছ হ'ব, তেতিয়া আপোনালোকে যাতে এজ এন এভিডেঞ্চ, এটা এভিডেঞ্চ হিচাপত যাতে এই বস্তুটো আপোনালোকে মানে কি কৰিব পাৰে, শ্ব' কৰিব পাৰে কোৰ্টক, যে হয় আমি তেতিয়া এট দেট মমেণ্ট যেতিয়া ভেৰিফিকেশ্যন হৈছিল আমি ইয়ালৈ আছিলোঁ। সেইটো এটা এভিডেঞ্চ হ'ব, সেই হিচাপত ৰাখি থওক। তাৰপিছত যিবিলাক মানুহৰ নাম আৰু কি হৈ আছে, এইবিলাকৰ আৰু এটা প্ৰচেছ আছে। যিবিলাক নটিচ পাইছে ইমিডিয়েটলি উইথাউট ডিলে, মানে দেৰি নকৰাকৈ আপোনালোকে কি কৰক, এটা কাম কৰক, আপোনালোকে কিহত গুচি যাওক, DC অফিচত যাওক। যাই চিফ ইলেকশ্যন অফিচাৰ যিটো থাকে ইন এভৰি ডিষ্ট্ৰিক্ট অফিচত গ'লে, আপুনি DC অফিচত গ'লে আপুনি পাই যাব। তাতে আপুনি লগ ধৰক, ৰিটাৰ্ণ এপ্লিকেশ্যন দিয়ক যে কিয় আহিল জেনুৱেন মানুহৰ নাম, আৰু যিমান কি আছে আপোনাৰ ডকুমেণ্টছ আছে সেইবিলাক ইহঁতক শ্ব' কৰক। তাৰপিছত সোধক কিয় বাদ পৰিল, এতিয়া ঠিক কৰি দিয়াৰ প্ৰচেছটো আপোনালোকে ভালকৈ বুজি লওক যাই।
সকলোৰে বেলেগ বেলেগ ধৰণৰ ঠিক কৰাৰো প্ৰচেছ থাকিব এতিয়া সাপোজ কি হ'ল সাপোজ আপোনাৰ ভোটাৰ যেতিয়া বাদ পৰি গ'ল যে ভোটৰ লিষ্টৰ পৰা নামটো কাট খাই গ'ল এতিয়া আপোনালোকৰ এইটো প্ৰচেছটো বহুত লেন্দি এতিয়া যদি ভোটৰ নাম পিছলৈ আৰু ঠিক কৰিব যায় উঠাব যায় চাওক ভেৰিফিকেশ্যনৰ কাৰণে কি লৈ যাব আপোনালোকে প্ৰথমতে মই এইটো কৈ দিছোঁ যে আপোনালোকে যদি তেনেকুৱা নটিচ আহিছে কি আহিছে ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে দেন আপোনালোকে যাওক যাই হেনা তাতে বিএলঅ তাতে যাই বিএলঅক এট ফাৰ্ষ্ট সোধক তাৰপিছত বিএলঅ যি হিচাপত কয় সেই হিচাপত আপোনালোকে প্ৰচেছ আগবঢ়াব আৰু ডকুমেণ্ট কি লাগিব ভেৰিফিকেশ্যনৰ সময়ত নাম্বাৰ 1 ডকুমেণ্ট হ'ল ভোটাৰ আইডি নাম্বাৰ 2 হ'ল আধাৰ কাৰ্ড নাম্বাৰ 3 হ'ল ৰেচন কাৰ্ড তাৰপিছত বাৰ্থ চাৰ্টিফিকেটৰ পিছত আৰু ভোটাৰ লিষ্ট 2005ত যিটো ভোটাৰ লিষ্ট আছিল আপোনাৰ দেউতা আটা মা তেখেতৰ হওক আপোনাৰ নাম আছিলে যদি আপোনাৰ তাৰপিছত ৰেচন কাৰ্ড এটা ডকুমেণ্ট হ'ব তাৰপিছত আৰু আছে তেনেকুৱা যেনেকুৱা জমাবন্দী মাটিৰ জমাবন্দী এটা হেৰি কৰি লওক আপোনালোকে উলিয়াই লওক তাৰপিছত আৰু এটা আছে 1966ৰ ভোটাৰ লিষ্ট এইটো লিংকেজৰ কাৰণে এতিয়া এই বস্তুবিলাকত আপোনাৰ নাম আৰু আপোনাৰ মা দেউতাকৰ নাম বৰাবৰ থাকিব লাগিব এতিয়া আপোনাৰ লিংকেজৰ কাৰণে বস্তুখিনি আহি যাব যে আপোনাৰ নাম আপোনাৰ যে কি আছে দেউতা মাক বা আপোনাৰ দাদা দাদি ইহঁতৰ লগত লিংক আছে নে নাই সেই বস্তুখিনি প্ৰুভ কৰাৰ কাৰণে তো আপোনালোকৰ কি কৰিব লাগিব আপোনালোকৰ সেই বস্তুখিনি আপোনাৰ প্ৰুভ কৰাৰ কাৰণে লিংকেজ লাগিব তো লিংকেজটো কেনেকৈ আহিব এতিয়া সাপোজ 1966ত আপোনাৰ দেউতাৰ নাম নাছিল তো আপুনি লিংকেজটো কেনেকৈ উলিয়াব দেন সেই হিচাপত আপুনি 1966ৰ কি লওক ভোটাৰ লিষ্ট লওক চাৰ্টিফাইড কপি লওক আফটাৰ ডেট আপোনাৰ দেউতাৰ নাম যদি কিহত নাই 1966ত নাই দেন 71ত যাই চাওক পাব যদি তাতেও নাই তাৰপিছত আপোনালোকে 1997ত যাই পাব এনেকৈ বস্তুখিনি এটাৰ পিছত এটা চিৰিয়েলি লওক যে এটাৰ পিছত এটা আহি যাব যে কোনটো হ'লে আপোনাৰ লিংকেজ শ্ব' কৰে যে আপোনাৰ নাম লগতে আছে দুটাকৰ লগত তাৰপিছত আধাৰ কাৰ্ডত আছে পান কাৰ্ডত আছে সেই হিচাপত আপোনালোকে কি কৰক এই বস্তুখিনি কৰক তাৰপিছত কি কৰিব এতিয়া যেতিয়া আপুনি ঠিক কৰি দিব এই বস্তুখিনি যেতিয়া আপুনি ঠিক কৰি দিব তাৰপিছত ঠিক কৰি দিয়াৰ পিছত যেতিয়া আকৌ ড্ৰাফ্ট ওলাব তেতিয়া এট ফাৰ্ষ্ট যে আপুনি চেক কৰক যদি আপোনালোকে চেক কৰে থৰলি তেতিয়া গম পাব যে আপোনাৰ নাম আছে নাই নহ'লে পিছলৈ আৰু দিগদাৰ হৈ যাব নহয় এইটো এটা কথা তাৰপিছত আপোনালোকে এইটো হৈ গ'ল হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব যে এতিয়া কিছুমান মানুহেতো ইমান ভয় খাই গৈছে দুই এজন মানুহ মৰিবলগীয়া পৰিস্থিতি হৈছে যে আমাৰ নাম কাট খাই গৈছে পুৰা ফেমিলিৰে নাম কাট খাই গৈছে এনেকুৱা হৈছে এই ধুবুৰী বঙাইগাঁও বৰপেটা তাৰপিছত গোৱালপাৰা সেইফালৰ নামনি অসমৰ এইবোৰ ডিষ্ট্ৰিক্টত বেয়াকৈ মানে বাদ পেলাইছে একচুৱেলি এইটো এনেকুৱা হৈ গৈছে যে বিএলক আমাৰ CM ছাৰেতো এনেকৈ কয় যে মই এইটো মানে হেৰাছমেণ্ট কৰাৰ কাৰণে কি কৰিছোঁ মিয়াসকলক মিয়া মানে কি একচুৱেলি মিয়া মানে মুছলমানকে ডাইৰেক্ট অল সকলো মুছলমানকে মিয়া বুলি তেখেতে কি কৰিছে আখ্যা দিয়ে তো সেই কথাটোৱে যদি যিহেতু ইচ্ছাকৃত কৰিছে যিহেতু কৰিলেও এতিয়া উপায় নাই চৰকাৰ বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ তো তেখেতে যি ক'ব তাকে হ'ব তেখেততো স্বেচ্ছাচাৰী শাসন চলাই আছে এইটোতো চবেই জ্ঞাত এই বিষয়ে তো আপোনালোকে কি কৰক এই বস্তুখিনি প্ৰথমতে ঠিক কৰি দিয়ক মানে আমি মুছলমান মানুহ কাৰণে আমাক ইমান হাৰাশাস্তি যে কৰি আছে বিজেপি গভৰ্ণমেণ্টে সেয়া নহয় একচুৱেলি এইটো হ'ল ভোট বেংকৰ কাৰণে
তেখেতক ভোট বেংকৰ কাৰণে এনেকুৱাকে আমাক মানে মুছলমান কমিউনিটিটোক মানে হিন্দুৰ লগত যাতে কি নকৰে ৰিলেশ্যন ভাল নাথাকে বেয়া কৰি ৰাখে সেইটো মানে চেষ্টা কৰি আছে ইয়াৰ হ'ল মেইন উদ্দেশ্য হ'ল ডিভাইড এণ্ড ৰুল পলিচি যে মুছলিম আৰু হিন্দুক ডিভাইড কৰি ৰাখক বাকী কমিউনিটিক ডিভাইড কৰি ৰাখক তাৰপিছত ইহঁতক ফুল মেজৰিটি যাৰ থাকিব তাক মানে তাৰ কথা কৈ তাক মূৰ্খ বনাই তাক তেখেতসকলৰ ভোটটো লৈ হেনা কি কৰক ইহঁতে গভৰ্ণমেণ্ট চলাব মুখ্যমন্ত্ৰীৰ আসনত বহিব মিনিষ্টাৰ হ'ব কোনোবাই তো এনেকুৱা ৰাজনীতি কৰিব নালাগে এনেকুৱা ৰাজনীতি কৰাটো আমাৰ অসমৰ কাৰণে অন্তত ঠিক নহয় কাৰণ বেলেগ জাগাৰ কথা ক'ব নাযাওঁ মই কাৰণ অসমৰ মানুহে মিলা প্ৰীতিৰে সম্প্ৰীতিৰে থকা মানুহ সেই যেতিয়াৰ পৰা আমাৰ কি হৈছে দেশ স্বাধীন হৈছে তেতিয়াৰ পৰা আমি বহুত ভালকে মিলা প্ৰীতিৰে চলি আছো চাই হিন্দু হওক মুছলমান হওক যি কমিউনিটিৰে নহওক কিয় আমাৰ মাজত মিলা প্ৰীতিটো আগৰ পৰাই আছিল বৰ্তমানেও তেনেকুৱাই আছে অকল সেই পলিটিকেল এজেণ্ডাৰ কাৰণে ডিভিজন আনিব বিচাৰিছে এই বিজেপি গভৰ্ণমেণ্ট তো মোৰ কথা হ'ল বিজেপি গভৰ্ণমেণ্ট ইমান কমিউনেল এটা মানে কি মানে পাৰ্টি তো বিজেপি পাৰ্টিয়ে তো মূৰ্খ বনাই আছে চবকে আঁচনিৰ নামত মানে মানুহক বেবকুফ বনাই আছে এই আঁচনি দিহানা ইহঁতে কি কৰিছে মানে হিন্দু মানুহক আঁচনি দি এনেকুৱা বনাই আছে লাহে লাহে হিন্দু মানুহক পংগু বনাই আছে এনেকুৱা হৈছে 10,000 দিব পিছলৈ যাই কি কৰিব পিছলৈ ইহঁতে কাম নকৰা হৈ যাব পিছলৈ যাই কি হ'ব যে ইমান এটা পৰিস্থিতি বেয়া আহি যাব যে মানে সব দিশতে প্ৰব্লেমৰ সন্মুখীন হ'ব লাগিব আমাৰ অহা যিবিলাক প্ৰজন্ম আছে ইহঁতে ভোগ কৰিব এইবিলাক বস্তু তো এই মুখ্যমন্ত্ৰী মহোদয় যে আছে এখেত এনেকুৱা এটা মানে সাম্প্ৰদায়িক মানুহ তেখেতে সংবিধানৰ শপত লৈছে সেই হিচাপত কি কৰিব লাগে সকলোকে সমান চাব লাগে and he is doing discrimination against us what is this is totally not acceptable অহা ইলেকশ্যন আহি আছে আমিও দেখুৱাম যে আমি কিমানখিনি মানে আমাৰ পিচ এণ্ড হাৰমনি যিটো আছে শান্তি আমাৰ বজাই ৰখাৰ কাৰণে আমাক যিমানখিনি কৰিব লাগে সেইখিনি আমি কৰিম আমাৰ গণতান্ত্ৰিক যিটো অধিকাৰ আছে ভোটদান কৰা আমি ভোটদান কৰিম চাহে আমি হিন্দু হওঁ মুছলমান হওঁ সেইটো মেটাৰ নকৰে আমাৰ শান্তি লাগে আমাৰ ল'ৰা ছোৱালীৰ মানে ফিউচাৰ ভাল হ'ব লাগে অহা প্ৰজন্মৰ বাবে ভাল হ'ব লাগে তেনেকুৱা এটা পাৰ্টিক আমি জিকাই লৈ যাম চাহে সেইটো যিকোনো পাৰ্টি হওক এক্সেপ্ট বিজেপি কংগ্ৰেছ সেইবিলাকৰ কথা নাই কোৱা মই কৈছো যদি ৰিজনেল পাৰ্টিও হয় আমি তেখেতসকলক ছাপোৰ্ট কৰিম কিন্তু এই যে কমিউনেল পাৰ্টিবিলাকক আমি ছাপোৰ্ট নকৰোঁ তাৰপিছত এতিয়া আমি এছআৰৰ কথা আলোচনা কৰিলোঁ যে এছআৰত কি হ'লে আপোনালোকে কি কৰিব সেই বিষয়ে আলোচনা কৰিলোঁ এতিয়া আপোনালোকক মই এটা আইনৰ বিষয়ে ক'ব বিচাৰিছোঁ যেটো হ'ল পক্সো এক্ট যিবিলাক এতিয়া মই এনেকুৱা এজ এন এডভকেট মই চাই আছোঁ বহুত এনেকুৱা মেটাৰ আহি আছে আমাৰ ওচৰত যে ছোৱালীটো 18 বছৰ নাই হোৱা কিন্তু ল'ৰাটোৰ বয়স হৈছে 21 বছৰ বা 25 বছৰ তেখেতৰ মাজত এটা ভালপোৱা ৰিলেশ্যনশ্বিপ হৈছে তো ভালপোৱা ৰিলেশ্যনশ্বিপ হোৱাৰ পিছত ইহঁতে কি কৰিছে ফিজিকেল হৈছে কৰবাত ফুৰিছে তো এইবিলাক কৰাৰ পিছত যেতিয়া ল'ৰা ছোৱালীৰ মাজত কি হৈছে এটা কি হৈছে তোমাৰ ব্ৰেকআপৰ এটা পৰ্যায় আহি গৈছে ব্ৰেকআপ হ'ল তেতিয়া যাই এই ছোৱালীজনীয়ে যে আছে মানে যেতিয়া এটা ছোৱালীৰ 18 বছৰ নহয় তেতিয়ালৈকে তাইতো মেজৰে নহয় মাইনৰ সৰু বাচ্চা বুলি ক'ব পাৰি তো তেতিয়া কি হয় যে এই ছোৱালীজনীয়ে যাই পিছত যাই ৰেপ কেছ দি দিয়ে এই ৰেপ কেছটো যেতিয়া দিয়ে এতিয়া ডাঙৰ মেজৰ ছোৱালীৰ ৰেপ কেছ ইমান হেৰি একো নাই কিন্তু সেই যে 18 বছৰ যে হোৱা নাই এখেতৰ ওপৰত লাগি যাব পক্সো এক্ট আৰু পক্সো এক্টটো বহুত ডেঞ্জাৰ এক্ট আইন যেটো পক্সোৰ যেটো
ধাৰা 6 আছে এইটো ইমানেই ডেঞ্জাৰ যে মানে সেইটো যদি লাগি যায় তো জেল হোৱাটো নিশ্চিত বুলি ক'ব লাগিব। তো সেই বস্তুটোৱে যে ভালপোৱা কৰাতেও ল'ৰাবিলাকে সাৱধান হ'ব লাগে যে এনেকুৱা নকৰিব যে আপোনাৰ ভালপোৱা প্ৰেমিকাজনীৰ এজটো চাই ল'ব। আপোনালোকে ভাল পাব গ'লে যে এতিয়ালৈকে 18 হোৱা নাই তো ভাল পাব যাই পিছত যাই আকৌ এই ৰেপ কেছ দিব সেইবিলাকৰ কাৰণে ফেমিলিৰ হাৰাশাস্তি হ'ব। তো সেইকাৰণে এইবিলাক কাম নকৰিব আপোনালোকে কাৰণ এনেকুৱা বহুতক মই দেখা পাই আছো এতিয়া জেল হৈ আছে ইহঁতৰ জেলত থাকিব লগা হৈছে সেইকাৰণে। তো এটা কাম কৰিব সদায় ভাল মনোভাৱেৰে আগবাঢ়ক ভাল এটা সময় পাৰ কৰক। অসমত যিহেতু এটা হুলস্থুল পৰিৱেশ এই বিজেপি গভৰ্ণমেণ্টৰ কাৰণে আহিছে একো নাই এইটো আহিব এইটো গুচি যাব আকৌ কাৰণ সময়টো পৰিৱৰ্তন হৈয়ে থাকে এটাৰ পিছত এটা পৰিৱৰ্তন আহি থাকিব লাগিব লাইফটো এনেকুৱাই। তো আশা কৰিছে মোৰ ভিডিঅ'টো ভালে লাগিছে, ভালে লাগিলে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক।